की विजनरी लीडरशिप में भारत आज जिस स्केल और स्पीड पर काम कर रहा है वो अभूतपूर्व है। इसकी शानदार मिसाल है हमारा अपना सेमीकंडक्टर फैब। অসমৰ ঔদ্যোগিক খণ্ডৰ লগতে সংস্থাপনৰ ক্ষেত্ৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় সেমিকন্ডাক্টৰ প্ৰকল্প। জাগিৰোডত অসম চৰকাৰে ইতিমধ্যে গোটেই এটা ব্যৱস্থা লৈছে য'ত টাটা কোম্পানী টাটা সঞ্চক ইতিমধ্যে অসম চৰকাৰে তেওঁলোকক অসমত এই উদ্যোগটো গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছে। আৰু এইটো আহ্বান বুলি নহয়, ইতিমধ্যে অসম চৰকাৰে টাটা সঞ্চৰ লগত মিলি পেলাই জাগিৰোডত এই প্ৰকল্পৰ ইতিমধ্যে আধাৰশিলা স্থাপন হৈছে। অতি গুৰুত্বপূৰ্ণ বিষয় যে আমি এই কথাখিনি এইকাৰণে আলোচনা কৰিব বিচাৰিছোঁ। সেমিকন্ডাক্টৰ সমগ্ৰ বিশ্বজুৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সেমিকন্ডাক্টৰ। আৰু এই ক্ষেত্ৰত আমি এইকাৰণে ক'ব আলোচনা কৰিব বিচাৰিছোঁ যে এই গোটেই প্ৰকল্পটো যাতে আকৌ গেছ ক্ৰেকাৰৰ দৰে নহয়। ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প যিটোক লৈ আমি খুব আশা কৰিছোঁ ইয়াত বহুত মানুহ সংস্থাপন হ'ব, ইয়াৰ দ্বাৰা বহুত ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হ'ব, কিন্তু একো নহ'ল। তাত 10,000 কোটি টকা খৰচ কৰি গেছ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰী হ'ল, 632জন মানে চাকৰি পালে। আৰু ইয়াৰ দ্বাৰা যিমানবিলাক আমি ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হ'ব বুলি ভাবিছিলোঁ ভটিয়ানী উদ্যোগ নহ'ল। এই গোটেইবিলাক গৈ কানপুৰ পালেগৈ আৰু কানপুৰত ভটিয়ানী উদ্যোগ হ'ল। সংস্থাপন পাৰিলে প্ৰায় 50%তকৈ অধিক মানুহ বাহিৰৰ পৰা। গতিকে এই গোটেই প্ৰকল্পটোৰ এই বিষয়টোৰ কাৰণে আমি বিশেষকৈ সেমিকন্ডাক্টৰ প্ৰকল্পৰ কাৰণে মই ভাবোঁ যে অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত। সেমিকন্ডাক্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোৰ ক্ষেত্ৰত ইতিমধ্যে 2026 চনৰ ভিতৰত ভাৰতবৰ্ষত প্ৰায় 1 নিযুত চাকৰি ওলাব সেমিকন্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত। অকল জাগিৰোড বুলি নহয়, ইতিমধ্যে কেলকাতাত, গুজৰাট, বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে গুজৰাটত আছে। গতিকে এই গোটেই নতুন নতুন দৃষ্টিভংগী আহিছে। প্ৰাইভেট কোম্পানীবিলাকে ইতিমধ্যে এই ক্ষেত্ৰখনত জড়িত হ'ব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত যি 1 নিযুত চাকৰি ওলাব, এই 1 নিযুত চাকৰিৰ ক্ষেত্ৰত আমি প্ৰিপেয়াৰ হয়নে নাই, আমি সাজু হয়নে নহয়, বা জাগিৰোড যিটো প্ৰকল্প হ'ব আমাৰ অসমৰ সেই জাগিৰোড প্ৰকল্পৰ কাৰণে আমি সাজু হয় নে নহয়। কাৰণ জাগিৰোড প্ৰকল্প এটা গুৰুত্ব প্ৰকল্প য'ত দৈনিক প্ৰায় 4,83,00,000 ইয়াৰ পৰা চিপ যিটো সেমিকন্ডাক্টৰ হয় এই চিপ নিৰ্মাণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আৰু এই কথাটো এই গোটেই মেন পাৱাৰ প্লেনিং যিটো কৈছে তাত ডাইৰেক্টলি প্ৰত্যক্ষভাৱে প্ৰায় 15,000 মানুহ আৰু পৰোক্ষভাৱে ইনডাইৰেক্টলি প্ৰায় 12,000 মানুহৰ এই নিযুক্তিৰ এটা ক্ষেত্ৰ ওলাব। এইকাৰণে আমি যিহেতু ইণ্ডাষ্ট্ৰী যিহেতু হ'ব গতিকে তাৰ কাৰণে যিখিনি মানুহ লাগিব সেই মানুহখিনি প্ৰস্তুত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে নে নাই, বা অন্যান্য বিভাগৰ দ্বাৰা এইখিনি ব্যৱস্থা কৰিছে নে নাই, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰ কাৰণে আমি কথাখিনি আজি আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি দেখিছোঁ কিছুমান পদৰ ক্ষেত্ৰত বিজ্ঞাপন দিছে টাটা সঞ্চে। সেই কথা যে প্ৰজেক্ট ইঞ্জিনিয়াৰ কাম মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, তাৰপিছত ছিনিয়ৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ছিনিয়ৰ ছেলছ মেনেজাৰ, এৰিয়া ছেলছ মেনেজাৰ, এনেকুৱা ধৰণৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপন দিয়া আমি দেখিছোঁ। বা কিছু 2-এজন পদ তেনেকুৱা ধৰণৰ পদবীৰ মানুহ, বিষয়া পৰ্যায়ৰ পদবীৰ মানুহ ইতিমধ্যে লৈছে। কিন্তু প্ৰশ্নটো হ'ল এই গোটেই বিষয়টোৰ আমি গুৰুত্বটো লক্ষ্য ৰাখি যিহেতু এতিয়া NLB ছাৰ্ভিচেছে ইতিমধ্যে প্ৰকাশ কৰিছে, তেওঁলোকে এটা ছাৰ্ভে কৰিছিলে, তেওঁলোকে এতিয়া প্ৰকাশ কৰিছে 2026লৈ দেশত সেমিকন্ডাক্টৰ উদ্যোগ খণ্ডত প্ৰায় 1 নিযুত চাকৰি ওলাব। গতিকে আমাৰ অসমতে প্ৰায় 27,000 মানুহৰ সংস্থাপন পাব, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক। আৰু লাহে লাহে ইয়াৰ মানুহ বিভিন্ন আৰু অসমৰ মানুহ বাহিৰত যাব পাৰিব যিহেতু 1 নিযুত চাকৰি ওলাব। গতিকে এই গোটেই বিষয়টো মই ভাবোঁ যে কিবা এটা ব্যৱস্থা অসম চৰকাৰে কৰা উচিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ। আমি এটা দেখিছোঁ যে এই গোটেই বিষয়টো যিটো চৰকাৰে বিভিন্ন প্ৰতিবেদনখনত যিটো উল্লেখ পাইছে, এই প্ৰতিবেদনখনতে চিপ যিটো সেমিকন্ডাক্টৰ ফেব্ৰিকেশ্যন সৃষ্টি হ'ব, এই যেতিয়া চিপ বনাব তাত চিপ যিটো সেমিকন্ডাক্টৰ ফেব্ৰিকেশ্যনৰ সৃষ্টিৰ কাৰণে 3 লাখ চাকৰি ওলাব। ইয়াৰ বাহিৰে এছেম্বলিং, পৰীক্ষাগাৰ, বিভিন্ন ধৰণৰ যিটো ৰিচাৰ্চ প্ৰজেক্ট হ'ব, পেকেজিঙৰ ক্ষেত্ৰত ATMP খণ্ডত সৃষ্টি হ'ব প্ৰায় 2 লাখকৈ। ইয়াৰ বাহিৰেও চিপ ডিজাইন কৰাৰ ক্ষেত্ৰত, ছফ্টৱেৰ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত, ছিষ্টেম চাৰ্কিটৰ ক্ষেত্ৰত আদিৰ ক্ষেত্ৰত কেইবা লাখো ইয়াত নতুন নতুন পদবী ওলাব।
কিন্তু প্ৰশ্নটো হ'ল কি কেন্দ্ৰীয় চৰকাৰে কেইটামান ব্যক্তিগত প্ৰতিষ্ঠানেও ইতিমধ্যে গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছে তেওঁলোকেও ইতিমধ্যে বহুকেইটা উদ্যোগ সেমিকণ্ডাক্টৰ উদ্যোগ অসম ভাৰতবৰ্ষত হ'ব গতিকে এই গোটেই বিষয়বিলাক যদি আমি কথাটো চাওঁ দেখিম মানে বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত এই যিটো ব্যক্তিগত খণ্ডৰ ইণ্ডাষ্ট্ৰীবিলাক আহিব তে সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত এছেম্বলিং কৰা আৰু পৰীক্ষাগাৰ কৰাৰ ক্ষেত্ৰত বিশেষকৈ ৰিচাৰ্চৰ ক্ষেত্ৰত তেওঁলোকে পুঁজি বিনিয়োগ কৰিব বিশাল পুঁজি এটা তেওঁলোকে বিনিয়োগ কৰিব ইতিমধ্যে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে সংস্থাপন লাভ কৰিব পৰা এখন বিশাল ক্ষেত্ৰ এই বিশাল ক্ষেত্ৰখনত আমি চাব লাগিব যে কোনবিলাক মানুহ সংস্থাপন হ'ব আৰু এই সংস্থাপনৰ কাৰণে কেনেকুৱা ধৰণৰ বিষয় লাগিব কি পদবী লাগিব বা ইয়াৰ কাৰণে যিখিনি শিক্ষাগত অৰ্হতা বা টেকনিক্যাল কোৱালিফাইড যিখিনি কাৰিকৰী অৰ্হতা কি লাগিব সেই কথাখিনিৰ কাৰণে নিশ্চয় আমি চিন্তা চৰ্চা কৰা প্ৰয়োজন হ'ব কাৰণ আমি দেখিছোঁ যে প্ৰতি বছৰে প্ৰায় 5 লাখকৈ মানে কাৰিকৰী অভিজ্ঞ সম্পন্ন যুৱক যুৱতীক দক্ষ কৰিব লাগিব এই গোটেই ব্যৱস্থাটোত এই যে 5 লাখক প্ৰত্যেক বছৰ দক্ষ কৰিব কাৰিকৰী ক্ষেত্ৰখনত তাত আমি অসমে স্থান ল'ব পাৰিম নে নোৱাৰিম কেনেকৈ পাৰিম সেই কথাবিলাকো মই ভাবোঁ যে আলোচনা কৰা উচিত আমি এটা সুযোগ পাইছোঁ এই সুযোগটো আমি গ্ৰহণ কৰিব লাগে কাৰণ ভাৰতবৰ্ষত ইতিমধ্যে সেমিকণ্ডাক্টৰ এই গোটেই ক্ষেত্ৰখনত ভৰি দিছে অসমেও ভৰি দিছে এইটো আমাৰ গৌৰৱৰ বিষয় কাৰণ সেমিকণ্ডাক্টৰ গোটেই বিষয়টো সাধাৰণতে চীন আৰু টাইৱানে তেওঁলোকে দখল কৰি আছে চীন আৰু টাইৱানে দখল কৰাৰ পিছত এতিয়া ভাৰতবৰ্ষই এটা শক্তিশালী খোজ দিছে আমি তাৰ লগতে অসমে আমি খোজ দিব পাৰিছোঁ সেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ হ'বৰ বাবে সাধাৰণতে ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ বা কেমিকেল ইঞ্জিনিয়াৰ এই ধৰণৰ স্নাতক প্ৰয়োজন হয় বেছি ক্ষেত্ৰতে ইয়াৰ বাহিৰেও মেনুফেকচাৰিং যিটো টেকনিচিয়ান সেই টেকনিচিয়ানবিলাক ক্ষেত্ৰতে সাধাৰণতে হাইস্কুলৰ পাছ কৰাৰ পিছত কিছুমান ডিপ্ল'মা আছে সেই ডিপ্ল'মাবিলাক গ্ৰহণ কৰিব পাৰে কিন্তু প্ৰশ্নটো হ'ল এইবিলাক ক্ষেত্ৰতে অসম চৰকাৰে বিশেষকৈ গাইড কৰা প্ৰয়োজন জনোৱা প্ৰয়োজন নহ'লে কথাবিলাক কোনেও গম নাপায় আমাৰ যুৱক যুৱতীসকলে মই এই কথা এইকাৰণে ক'ব খুজিছোঁ যে সমগ্ৰ বিশ্বত এতিয়া প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈছে গতিকে প্ৰযুক্তি খণ্ডত নিৰ্ভৰশীল হোৱাৰ লগে লগে এই যিটো সেমিকণ্ডাক্টৰ বা অৰ্ধ পৰিবাহী বুলি যাক কোৱা হয় এই সেমিকণ্ডাক্টৰ বা অৰ্ধ পৰিবাহী ক্ষেত্ৰখনত ইয়াৰ প্ৰয়োজন বৃদ্ধি পাইছে এই প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ সংস্থাপনৰ পথ ইতিমধ্যে ওলাইছে গতিকে যেহেতু আমি চীন আৰু টাইৱানৰ লগত আমি কম্পিটিশ্যনত যাব লাগিব ভাৰতবৰ্ষৰ গতিকে তাৰ লগত আমি দক্ষতা সম্পন্ন কিছু যুৱক যুৱতীক আমি এতিয়াও প্ৰস্তুত কৰিব লাগিব আমি অসমে গতিকে আমি এই গোটেই যিটো যাত্ৰা অসমেও য'ত আমি খোজ দিব বিচাৰিছোঁ এই যাত্ৰাত যাতে আমাৰ যুৱক যুৱতীসকলে স্থান পায় গেছ কেকাৰ ইণ্ডাষ্ট্ৰী দৰে যাতে নহয় যে বাহিৰৰ মানুহ আহিবলগীয়া হয় সেইটো যাতে নহয় গতিকে এই ক্ষেত্ৰত আমি এতিয়াৰ পৰা নিজে প্ৰস্তুত কৰিব লাগিব এতিয়া সেমিকণ্ডাক্টৰ বুলি ক'লে সাধাৰণতে বহুতে প্ৰশ্নটো আহে যে সেমিকণ্ডাক্টৰ বা অৰ্ধ পৰিবাহী কি অতি গুৰুত্বপূৰ্ণ বিষয় যেনেকৈ গেছ কেকাৰ বা যিটো পলিমাৰ পৰা বিভিন্ন ধৰণৰ যি প্ৰডাক্ট কৰে প্ৰতিটো ক্ষেত্ৰত লাগে আমাৰ যিমান প্লাষ্টিক চকী মগ গিলাচ গাড়ীৰ বিভিন্ন ধৰণৰ যিমানবিলাক বস্তু আপুনি দেখিব প্ৰতিটো ক্ষেত্ৰতে কিন্তু এই পলিমাৰ পৰা বনায় গেছ কেকাৰ ইণ্ডাষ্ট্ৰীৰ পৰা সৃষ্টি হোৱা পলিমাৰ পৰা কৰে অৰ্থাৎ আমি ইয়াত কোনো ধৰণৰ অসমত চিন্তা নকৰিলোঁ আমাৰ গেছ গোটা কৰি পেলাই পলিমাৰ কৰি পেলাই কাণপুৰলৈ গুচি গ'ল ইণ্ডাষ্ট্ৰী কাণপুৰত হ'ল সেমিকণ্ডাক্টৰ একেধৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় অতি গুৰুত্বপূৰ্ণ ইয়াৰ পৰা কিছুমান চিপ বনায় সৰু এই চিপবিলাকৰ মাজেদি সাধাৰণতে বিদ্যুৎ যিবিলাক ট্ৰেনজিষ্টৰ বুলি কয় সেইবিলাকৰ পৰা বিদ্যুৎ মানে প্ৰবাহিত কৰিব পাৰি আৰু অতি তীব্ৰ গতিত হয় খৰ গতিত এই বিদ্যুৎ পৰিবাহীৰ এইটো পৰিবাহী ব্যৱস্থা আৰু এই ইমানেই সূক্ষ্ম গতিকে অতি সূক্ষ্ম এটা কাৰিকৰী বিষয় এই মানে চিপবিলাক সৰু আপোনালোকে কম্পিউটাৰ যদি খুলি চায় মোবাইল যদি খুলি চায় ভিতৰত দেখিব সৰু গতিকে এই গোটেই বিষয়টো আটাইতকৈ আধুনিক যিবিলাক এতিয়া ইলেক্ট্ৰনিক্স বিশ্ব এই আধুনিক ইলেক্ট্ৰনিক বিশ্বত এইটো অপৰিহাৰ্য এইটো বিষয় উপাদানেই হৈছে এই সেমিকণ্ডাক্টৰ গতিকে সেমিকণ্ডাক্টৰৰ কাৰণে আপুনি যদি যায় স্মাৰ্টফোনৰ ক্ষেত্ৰতে যদি চায় কম্পিউটাৰ চায় আজিকালি গাড়ী ইলেক্ট্ৰিকেল গাড়ী হৈছে টেলিভিশ্যনৰ ক্ষেত্ৰত বা যিমানবিলাক ইলেক্ট্ৰনিক যন্ত্ৰ হয় চবতেই সেমিকণ্ডাক্টৰ লাগে ইয়াৰ সেমিকণ্ডাক্টৰ প্ৰস্তুত কৰা এইটো চিপবিলাক লাগে আনকি অতি গুৰুত্বপূৰ্ণ বিষয় যে সমগ্ৰ ভাৰতত আৰম্ভ হৈছে সমগ্ৰ বিশ্বজুৰি এতিয়া যিটো কৃত্ৰিম বুদ্ধিমত্তা এই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰতো সেমিকণ্ডাক্টৰৰ প্ৰয়োজন গতিকে এই ক্ষেত্ৰত বিশাল ক্ষেত্ৰ
আৰু এই ক্ষেত্ৰখন আগন্তুক আহিবলগীয়া বছৰবিলাকত এই তড়িৎ গতিত আৰু বৃদ্ধি পাব বিশাল ক্ষেত্ৰ এখন ইয়াৰ দ্বাৰা সৃষ্টি হ'ব এখন ডাঙৰ বজাৰ হ'ব গতিকে এই ক্ষেত্ৰত মানে সেমি কণ্ডাক্টৰ অসমৰ যুৱক যুৱতীসকলৰ কাৰণে কেৰিয়াৰৰ লাইনলৈও চিন্তা যদি কৰে কেৰিয়াৰ লাইনৰ পৰা এটা খুব ভাল পথ গতিকে সেমি কণ্ডাক্টৰৰ এই যিটো কেৰিয়াৰ গঢ়ি তুলিবৰ কাৰণে যিটো সুন্দৰ পথ আহিছে সেই পথটোৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীসকলে কিন্তু সক্ৰিয়ভাৱে এই ক্ষেত্ৰত জড়িত হৈ পাৰে তেওঁলোকক গাইড কৰাৰ প্ৰয়োজন অসমৰ যিমানবিলাক ছাত্ৰ যুৱ সংগঠন আছে এই সংগঠনবিলাকক অনুৰোধ কৰিছোঁ আপোনালোকে গাইড কৰক অসমৰ যুৱক যুৱতীক যাতে সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰখনত আমি ভৰি দিব পাৰোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই অনুৰোধ কৰিছোঁ তেখেতে যিহেতু গুৰুত্ব দিছে সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰখনত অন্ততঃ তেওঁ আপোনালোকৰ কোনোবা এটা ডিপাৰ্টমেণ্টৰ জৰিয়তে যে এই সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত কি কেনেকৈ কৰিব পৰা যায় কেনেকৈ মানে এই ক্ষেত্ৰত আমি বিভিন্ন পদ ওলাব সেই পদবিলাকত কেনেকুৱা ধৰণৰ কাৰিকৰী দক্ষতা লাগিব সেইবিলাক আমি কেনেকৈ আহৰণ কৰিব পাৰোঁ আৰু এই কথাবিলাক জনোৱাৰ লগতে কিছু অন্ততঃ ইতিমধ্যে টাটা মানে সঞ্চয় বহুতক ট্ৰেইনিং দিব ইতিমধ্যে দিবৰ কাৰণে ব্যৱস্থাও কৰিছে তাতকৈ আমি কেনেকৈ আৰু অধিকভাৱে দক্ষ কৰিব পাৰোঁ তাৰ কাৰণে এটা ব্যৱস্থা কৰক যাতে সেমি কণ্ডাক্টৰৰ জৰিয়তে আমি অসমৰ যুৱক যুৱতীসকলৰ যিটো সংস্থাপনৰ অভাৱ হৈছে সেই সংস্থাপনৰ আমি পথ মুকলি কৰিব পাৰোঁ